এহি বুলি কহিবাক আৰম্ভিলা শোকে। উপজিলা ৰাজা হৈয়া দ্ৰত্যয় সংখ্যাত, বলৰ দৰে পতকৰে সন্তক বিঘাত। কৃষ্ণ তাৰ ভাৰ সহিবে ন পাৰিব সুন্দৰী, ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি। কৃষ্ণ কৃষ্ণ নমো ভগবতে বাসুদেবায়। জন্মা ভবাদি মজ্জস্যা তজ্জা সমুতিজ্জো নরঃ পরম প্রাপ্নুতি পতকোপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদি। यस्य स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते। प्रभु विष्णुवे नमो विष्णुवे नमो नमः। ईश्वरो परमं कृष्ण सच्चिदानन्दो विग्रहो अनादि आदि गोविंदम सर्वकारणं कारणं। कृष्ण प्रियतमं शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः। मूकं करोति वाचालं पंगुं लंघयते गिरिं, यत्कृपातमहं वन्दे परमानन्दमाधवम्। नमो समस्तो भूतानामादि भूतयो भूभृते अनेक रूप रूपाय प्रभो विष्णुवे नमो नमः। जय जय ईश्वर अनादि देव हरि, शंकर स्वरूपे पृथिवीतय तरी। कोटि कोटि ब्रह्मांडर देव भगवंत, ब्रह्मा हर न पावंत जारो आदि अंत। हेनय शंकर तुमी अनाथ नाथ, प्रणाम हो प्रभु शरण तथया माथ। सद्मरूपे आही तुमी ब्रह्मांडर परम अध्यक्ष, अखिल जीवात्मार परमात्मा स्वरूप, अनंत कोटि ब्रह्मांडर परम अधिकारी, अनंत कोटि ब्रह्मांडर परम नायक, जुगेश्वर महेश्वर पीताम्बरधारी नारायण, कमल नयन गोपी वल्लभ गोपीनाथ, सर्वद्रष्टा सर्वस्रष्टा परम ईश्वर भगवान कृष्णर अभय पदपंकज कमल सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण सेवा जन्म कृष्ण। जितु महामती गुरुजना हरि भक्ति दान दिया दुखमय संसार पार करे, तेनेहेन
শ্ৰী গুৰু শ্ৰী চৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ। আজি এই পবিত্ৰ দিনত পবিত্ৰ ধাম নৈমিষাৰণ্য ক্ষেত্ৰ দ্বিতীয় বৈকুণ্ঠ সিংহদুৱাৰ গোহাঁইগাঁৱৰ বৰনামঘৰ, যি নৈমিষাৰণ্য মহাতীৰ্থ কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞানযজ্ঞ কল্পতৰু শাস্ত্ৰ পুৰাণ সূৰ্য মহাভাগৱত নিৰন্তৰ দুদিনীয়া কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন ধৰ্ম পালন কৰিছে। আৰু এই মহান পবিত্ৰ অনুষ্ঠানটিত জ্ঞানে জ্যেষ্ঠ, বয়োজ্যেষ্ঠ, শাস্ত্ৰজ্ঞ, বেদজ্ঞ, পৰম সাধু মহন্ত, ভকত বৈষ্ণৱ, উদ্ধৱ বিদুৰ সদৃশ মহাভকতসকল এই পবিত্ৰ স্থানত আহি কৃষ্ণ কথা অমৃত সমান পান কৰি নিজৰ জীৱন ধন্য কৰিবলৈ আহি আসন অলংকৃত কৰি আসনৰ কৌস্তৱ বৃদ্ধি কৰি আছে। আমি সমস্ত ভক্তবৃন্দৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ। ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইন সমস্ত যথেষ্ট সংখ্যক আহি প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আহি আসন অলংকৃত কৰি আসনৰ কৌস্তৱ বৃদ্ধি কৰি আছে। আমি সমস্ত আই মাতৃ চৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেশৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, ভক্ত প্ৰহ্লাদ, ধ্ৰুৱ সদৃশ শিশুসকলকো আমি আন্তৰিক সেৱা জনোৱা হৈছে। লগতে আমাৰ কাষতে কোকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত সমান আপোনাসৱ মহামহন্তক পাণ কৰা আমাৰ পৰম সুহৃদ, আজি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনক দৰ্শন হয় আমি ধন্য হৈছোঁ। পদ্ম কাকতি বাপ, আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু এজন যুৱক পাঠকী আমাৰ সুহৃদ কনিষ্ঠ ভাতৃ আমাৰ অতুল বৰা বাপকো আমি সেৱা জনোৱা হৈছে। লগতে ভাগৱতৰ অসমৰ এজন সুবক্তা, অসমৰ চাৰিওদিশে গুৰু ধৰ্ম আৰু ঈশ্বৰৰ কথা কৈ ভকতসকলৰ মন জয় কৰা মোৰ পৰম পিতৃস্বৰূপ অৰূপ শইকীয়া বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আমাৰ লগত সহযোগ হৈ অহা আমাৰ পৰম শ্ৰদ্ধাৰ ৰামেশ্বৰ ৰাজপুত বাপ গোলাঘাটৰ আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে আজি এই মহান পবিত্ৰ অনুষ্ঠানটিত আপোনাসৱৰ চৰণ দৰ্শন কৰাই দিয়া, যোগসত্ৰ ঘটাই দিয়া আমাৰ সুহৃদ বান্ধৱ সুশীল কোঁৱৰ প্ৰভুকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ। ভগৱন্ত কৃষ্ণৰ কৃপা হ'লেহে প্ৰভু ভগৱন্তৰ ভক্তি লাভ হয় বুলি ভাগৱতত ইতিমধ্যে দশম স্কন্ধত কৈ গ'ল। ভাগৱতৰ দশম স্কন্ধৰ পাতনিতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে পদবন্ধে কৈছে, এই ৰাম শতকোটি জনমৰ হে মহাপাপ স্বয়ং, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা শুচিহে নতাৰে। শতকোটি জনমৰ মহাপাপছয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়, সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত পাপে শুচিহে নতাৰে। ভগৱানৰ কথা শুনিবলৈ সকলোৱে সুবিধা নাপায়, বোলে পাপীজন কৃষ্ণ কথা শুনিব নাপায়। আমাৰ উদ্যোক্তা মণ্ডলীয়ে আমাৰ সুশীল বাপকে কৈছে,
যে তেখেতে যদি সেই পাপীজনৰ ঘৰত তামোল পাণ লৈ শৰাই এখন লৈ জানু পাৰি পাৰি, জানু পাৰা মানে আঁঠু জানু পাৰি পাৰি যদি তেখেতে সেৱা এটা কৰে যে বাপ, যে আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত অনুষ্ঠান এটা পাতিছোঁ, কৃপা কৰি কিন্তু আপুনি আহিব ইয়ালৈ, সেই বুলি তেওঁ যদি তেখেতক সেৱা কৰি আহে গৃহতে ঘৰত গৈ, যদি মানুহজন পাপী তেওঁ ইয়ালৈ আহিব নোৱাৰে, যি পুণ্যৱন্ত ব্যক্তিহে ইয়ালৈ আহিব পাৰে আৰু কৃষ্ণ কথা শুনিব পাৰে। আপোনালোকৰ কোটি কোটি জন্মৰ ভাগ্য উদয় হোৱাৰ কাৰণে আজি এই মহাভাগৱতৰ লগত জড়িত হ'ব পাৰিছে। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত কৈছে, এই ৰাম জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে, যিটো মহাহৰি তাহাৰ জিভাত নাম আহে হৰ হৰি। ৰাম নাম কৃষ্ণ নাম সকলোৱে ল'ব নোৱাৰে। যি জন্মে জন্মে আৰাধিছে যিটো মহাহৰি তাহাৰ জিভাত নাম আহে হৰ হৰি। ৰাম বুলি ক'ব পাৰিব, কৃষ্ণ বুলি ক'ব পাৰিব। ৰাম নাম কৃষ্ণ নাম সকলোৱে ক'ব নোৱাৰে। বোলে কোনে ক'ব নোৱাৰে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। গতিকে ৰাম নাম কৃষ্ণ নাম সকলোৱে ল'বও নোৱাৰে। বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজোৰন্তে নাহে নাম তাহাৰ জিভাত। তেওঁ ৰাম বুলি ক'ব নোৱাৰে। ক'ৰবাত উজটি খালে ইবিধহে ওলাব, ৰাম বুলি নোলায়। ঔ হৰি ঔ ৰাম। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে আজি আপুনি মই এই আদৰ্শটো মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কাৰণে পাইছোঁ। এই নামগৃহ ভক্তি যি কেন্দ্ৰ, আজি গুৰুৰ কৃপাত কৃষ্ণৰ কৃপাত আপুনি মই পালোঁ। সেইকাৰণে সেই পৰম গুৰুৰ শ্ৰীচৰণত সকলোৱে এভাগী সম্বৰ্ধনা জনাম। ভগৱানৰ নাম, গুৰুৰ নাম ল'বলৈ কেতিয়াও লাজ আৰু ভয় কৰিব নালাগে। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে আপুনি মই গুৰুৰ নাম ল'ম। সকলোৱে হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যোৱাকৈ গুৰুৰ নাম ল'ম। সকলোৱে আমাৰ লগত সহযোগ কৰিব। লগতে আৰু এটা কথা কৈছোঁ, প্ৰভু সমস্ত আমাৰ ইউটিউব চেনেল 3 ভাগ আমি দেখা পাইছোঁ। আমাৰ ইউটিউব চেনেল বাপ সমস্তকো আমি সেৱা জনাইছোঁ। আমাৰ পৰম শ্ৰদ্ধাৰ চেনেলটোৰ নাম কৈ দিয়ক বাৰু। আসাম স্পৃহা। আমাৰ শ্ৰোতা আপোনাৰ নামটো কি বাৰু? অমলাজ্যোতি বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আৰু লগতে বাপজন কালচাৰ অফ আসামৰ আমাৰ ইউটিউব চেনেল, আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনৰ নামটো প্ৰশান্ত বৰা বাবুক ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আৰু আমাৰ বাপজন সাংস্কৃতিক গোষ্ঠীৰ আমাৰ যুৱ স্বত্বাধিকাৰ, আমি ইউটিউব চেনেলৰ বাপজনক ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আপোনালোকৰ এই অনুষ্ঠানটো যুগ যুগান্তৰ স্মৃতি কৰি ৰাখিব তেৰা সমস্ত আহিছে দূৰ দূৰণিৰ পৰা। আৰু আপোনালোক যদি চাৰিওফালে কথা বতৰা পাতি থাকে, চব মানে ইয়াত উঠি যাব। সেইকাৰণে সাৱধান হ'ব লাগিব শ্ৰৱণত। ঔ হৰি ঔ ৰাম। গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে গুৰুৰ নাম ল'ম। আৰু মাজে মাজে মই অকণমান আদিবাসী ভাষাটো সোমাই দিম, আপোনালোক বেয়া পাব নেকি? গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে 3 বাৰ কৃষ্ণ বুলি কম। সকলোৱে সহযোগ কৰিব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয়। কি ৰকম মানুহ ৰে, আৱাজেই নাই ওলাইছে দেখোন। গুৰুৰ নাম লৈছে, উচ্চ কণ্ঠৰে কওক বাহিৰে ভিতৰে। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ ৰে, আইসকলৰ ফালৰ পৰা মাতেই নাই ওলোৱা দে। বতৰ ঠাণ্ডাৰ কাৰণে নাই কওক। গুৰুৰ নাম লওক বাহিৰে ভিতৰে উচ্চ কণ্ঠৰে।
জয় জগৎগুরু শ্রীমন্ত শংকৰদেৱ। জয় জগৎগুরু শ্রীমন্ত এতিয়াহে বুঝাই গ'ল আমরা বোলে পাক্কা গুৰুৰ শিষ্য বুলি। গুৰু আজিকালি অসমত ঢেৰ হ'ল, আপোনালোক জানে। স্বয়ম্ভু গুৰু ঢেৰ ওলাই গ'ল। মহাপুৰুষ গুৰুজনাৰ যি আদৰ্শ ধৰ্মক ঢাকিবৰ কাৰণে আজিকালি অসমত ঢেৰ গুৰু ওলাই গ'ল, হয়নে বাৰু? লক্ষ্মীনাথ বেজবৰুৱাই তেওঁ নিজৰ কলমত লিখিছে, মই এজন শিক্ষিত যুৱক, মোক গুৰু লাগে। জগতত জাননী দিলোঁ, কিন্তু মোৰ গুৰু গৃহতে আছিল। মই অন্ধলাৰ কাৰণে মই গুৰু চিনি নাপালোঁ। সেইবুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈছে। গতিকে আমাৰ ককাই ভাইসকলে বহুত আছে এনেকুৱা, আজিলৈকে মহাপুৰুষ জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱকে চিনি পোৱা নাই, হয়নে বাৰু? আটাইতকৈ দুখ লগা বিষয়। গতিকে সেইকাৰণে গুৰু কৃপাত আপুনি মই মহাভাগৱত 18,000 সংস্কৃত শ্লোকত আছে। 18,000 সংস্কৃত শ্লোকৰ মহাভাগৱত, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ। আমাৰ গুৰুজনাই এই মহাভাগৱত স্ত্ৰী, ক্ষুদ্ৰ, অন্তজাতি এই ভাগৱত পাঠ কৰি শ্ৰৱণ কীৰ্তন কৰি সংসাৰ, ভৱ সংসাৰ পাৰ কৰিবলৈ সকলোৰ কাৰণে এই মহাভাগৱত ভাগ পদবন্ধে লিখিছে, পদবন্ধে ৰচনা কৰিছে। আৰু মহাপুৰুষ গুৰুজনাই কীৰ্তনত কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। কীৰ্তনত কৈছে ভক্তিত জাতি আৰু অজাতি বিচাৰ নাই, কৃষ্ণ ভক্তি সকলোৰ কাৰণে সমান। সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে বেদব্যাসে কৈছে, হে বাক্য কৰ্ণ মন মুখ আছই মানে যাৰ, হৰি ভকতিত সমস্তৰে অধিকাৰ। বাক্য, কৰ্ণ, মন আৰু মুখ, এই চাৰিটা বস্তু যাৰ আছে, ভগৱানৰ ভকতি সকলোৱে কৰিব পৰা অধিকাৰ আছে, সকলোৱে কৰিব পাৰে। সেইকাৰণে ভগৱন্তৰ ভক্তি সকলোৰ কাৰণে অৱনিশি চাৰি, বেদ বিচাৰি বেকত কৰিলা হৰিৰ নাম। এই হৰিৰ নামটো ৰাতিয়ে দিনে এক কৰি এই হৰিৰ নাম ভক্তি ধৰ্মটো মহাপুৰুষ গুৰুসকলে আমাৰ বেকত কৰিলে। আৰু এই দশম স্কন্ধ ভাগৱত আমাৰ পৰম শ্ৰদ্ধাৰ কাকতি বাপে শুভা আৰম্ভণি কৈছে। ভাগৱতৰ 12টা স্কন্ধ, তাৰ ভিতৰতে দশম স্কন্ধতে পৰমাত্মা কৃষ্ণৰ জন্ম, লীলা, ৰহস্যৰ কথাবিলাক আছে। সেইকাৰণে এই অধ্যায়টো একেবাৰে একান্ত মনে শুনিবলৈ কৈছে। বোলে কিয় একান্ত মনে শুনিব লাগিব? কাৰণ ভগৱান কৃষ্ণই গীতাত কৈছে, এই ৰাম মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম। মূৰ কথা শ্ৰৱণত কৰিবে কৰতি, আকেহে বোলয় সখী উত্তম ভকতি। মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। আমি নিৰন্তৰে ভগৱানৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। আকেহে বোলয় সখী উত্তম ভকতি। আৰু আজি আপুনি মই যিটো ভকতি কৰিছোঁ সেইটোকে উত্তম ভকতি বুলি কৈছে। গতিকে ভক্তি নবিধ শ্ৰেষ্ঠ বুলি কোৱা হৈছে। তাৰ ভিতৰতে শ্ৰেষ্ঠতম ভক্তি হৈছে যদ্যপি ভকতি মাধৱৰ নৱবিধ, শ্ৰৱণ কীৰ্তন তাত মহাশ্ৰেষ্ঠতৰ। এই শ্ৰৱণ আৰু কীৰ্তনে মহাশ্ৰেষ্ঠতৰ ভক্তি। তাৰমানে আমাৰ পৰম শ্ৰদ্ধাৰ বাপ সমস্তই কীৰ্তন কৰিছে আৰু আমি ভগৱন্তৰ কথাবিলাক কাণেৰে শুনিছোঁ। আৰু এই কাণত শুনাৰ লগে লগে শব্দ ব্ৰহ্মৰ যোগেদি আমাৰ হৃদয়ত যাব আৰু হৃদয়ত থকা কোটি জন্মৰ পাপবিলাক
ভগৱানৰ কথা শুনিলে আমাৰ কোটি জন্মৰ পাপবিলাক নাইকিয়া হৈ যাব। আৰু কোটি জন্মৰ পাপবিলাক যেতিয়া শৰীৰৰ পৰা নাইকিয়া হৈ যাব, তেতিয়াই আমাৰ হৃদয়তে যে পৰমাত্মা আছে, ভগৱান আছে, এই কথাটো আপুনি মই উপলব্ধি কৰিব পাৰিম। ভগৱান বাহিৰত নাই। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। আমি ভাবিছোঁ যে ভগৱান বাহিৰত আছে, হয়নে? আচলতে ভগৱন্ত বাহিৰত নাই। কিছুমান মানুহে ভাবে যে বোলে ঢেকীয়াখোৱা নামঘৰতে ভগৱানটো 100% আছে নেকি, হয়নে বাৰু? তাত শৰাইখন দিলেহে আমাৰ কামত আহিব বুলি গাড়ীখন লৈ শৰাইখন দিবলৈ দৌৰ মাৰি যায়, হয়নে বাৰু? আৰু আঠখেলীয়া নামঘৰতে ভগৱানটো 100% আছে নেকি, তাতে বোলে শৰাইখন দিলেহে আমাৰ কামত আহিব। আৰু ইয়াতে নাজিৰাত বোলে মৃত্যুঞ্জয় মন্দিৰটো নতুনকৈ হৈছে, তাতেই বোলে শৰাইখন দিলে আমাৰ কামত আহিব। আৰু আমাৰ এই গোহাঁই গাঁৱৰ বৰ নামঘৰত ভগৱানটো বোলে 20% আছে নেকি, ইয়াত শৰাইখন দিলে আমাৰ কামত নাহিব। সেই বুলি ভাবি মানুহবিলাকে দৌৰ মাৰি মাৰি যেনি তেনি ঈশ্বৰক বিচাৰি, ভগৱানক বিচাৰি যায়। কিন্তু ভগৱান যে আমাৰ হৃদয়তে আছে, এই কথাটো আপুনি মই ক'ৰ পৰা গম পাম? যেতিয়া আপুনি মই এই মহাভাগৱত শ্ৰৱণ কৰোঁ। কথা শুনিলেহে গুচে মনৰ সংকট। এই কথাটোকে আমাৰ মহাপুৰুষ গুৰুজনা আমাক বুজাবৰ কাৰণে, যে ভগৱান বাহিৰত নাই। মানুহবিলাকে তীৰ্থই ভ্ৰমণ কৰিছে। সেইকাৰণে হিন্দীত কৈছে যে না যাওঁ কাশী, না যাওঁ বৃন্দাবন, যাহা বিছালো আসন ওহি মেৰি অবিনাশী। আপুনি অবিনাশীক বিচাৰি বাহিৰলৈ যাব নালাগে, হয়নে বাৰু? অবিনাশীক বিচাৰিবলৈ হ'লে আপুনি য'ত আসন পাৰিব আৰু প্ৰভু ভগৱন্তক স্মৰণ কৰিব, আপুনি ভগৱানক তাতে লগ পাব। গীতাত কৃষ্ণই কৈছে, হে অৰ্জুন, সৰ্বস্ব সাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়তে আছো। কম বেছি পৰিমাণে নহয়, ইয়াত বেছি তাত কম বোলে এনেকুৱা কথা নহয়। আপোনালোকৰ হৃদয়ত যি ভগৱান আছে, আমাৰ হৃদয়তো সেই একে ভগৱান আছে। অকল মানুহৰ হৃদয়তে নহয়, অগনগ জগত তেৰি কায়া বুলি কৈছে। ভগৱন্তৰ সকলো হৃদয়তে, সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে মই পৰিপূৰ্ণৰূপে আছো বুলি কৈছে। সেইকাৰণে গীতাত কৈছে, এ ৰাম সমস্ত প্ৰাণীৰ মই আত্মায়ন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলোৰ হৃদয়তে থাকো বুলি কৈছে। এই তত্ত্বটোকে দশম স্কন্ধৰ আৰম্ভণিতে কৈছে, জয় নমো যাদৱ মাধৱ জনাৰ্দন, জয় ঋষিকেশ সদা শিৱ সনাতন, প্ৰণত তাৰণ নাৰায়ণ নিৰাকাৰ, কৃষ্ণৰ চৰণে কৌটি কৌটি নমস্কাৰ। নমো নমো ভগৱন্ত ভকতৰ নিধি, হৰিক স্মৰণে আৰম্ভৰ শৌক সিদ্ধি। গতিকে প্ৰথমে আমি যিকোনো কাম কৰাৰ আগতে আমি ঈশ্বৰক আমি স্মৰণ কৰিব লাগিব। কাৰণ নানা শুভ কৰ্মত আশয় বিঘিনি, সেহি হেতু ঈশ্বৰক কৰৈ নমস্কাৰ। বোলে শুভ কৰ্মটো বিঘিনি আছে। সেইকাৰণে আজি বিয়া এখন পাতোতে চাবচোন, নাম এষাৰ আগদিনাখন গাই লয়, হয়নে বাৰু? ভকত 5জনক মাতি নাম এষাৰ গোৱাই লয়। বোলে কিয় গোৱাই লয়? কাৰণ শুভ কৰ্মটো বিঘিনি আছে। সেইকাৰণে নানা শুভ কৰ্মত আশয় বিঘিনি, সেহি হেতু ঈশ্বৰক কৰৈ নমস্কাৰ। প্ৰথমে আমি ঈশ্বৰক অৰ্পণ কৰি কিনিহে যিকোনো শুভ কাম কৰিবলৈ আগবাঢ়িব লাগিব। সেইকাৰণে মহাভাগৱতৰ আৰম্ভণিতে যেতিয়া পদবন্ধ কৰিছে,
তেতিয়াই মহাপুৰুষ গুৰুজনে কি কৈছে যে মহাভাগৱত কথা দশম স্কন্ধৰ বীৰশিলা পদ কৃষ্ণ কিংকৰ শংকৰ কৰজোৰে বোলে শুনা সবে সবাসত মূঢ় শুয়া কৰো মহাভাগৱত পদ। এই পদৰ 4টা লাইন এটা শ্লোক হয়, সংস্কৃত শ্লোক, আৰু দুলৰীৰ 8টা লাইন, ছবিৰ 8টা লাইন এটা সংস্কৃতৰ শ্লোক হয়। সেইকাৰণে এই শ্লোকবিলাককে ভাঙিবৰ কাৰণে সাৱলীল ভাষাৰে ভাঙিছে, শব্দৰ ঝংকাৰ, ভাষাৰ যি লালিত্য প্ৰকাশ কৰিছে আমাৰ গুৰুসকলে। আৰু গুৰুসকলৰ যিবিলাক লিখনি, এটা এটা শব্দ ছন্দৰ লগত ইমান সুন্দৰভাৱে গাঁথনিবিলাক আগবঢ়াইছে, অসমৰ কোনো সাহিত্যিক বা বিশ্বৰ কোনো সাহিত্যিকে এনেকে ধৰণৰ পদবন্ধ কৰিব নোৱাৰে ভূত ভৱিষ্যলৈকে। গতিকে মূঢ় শুয়া কৰো মহাভাগৱত পদ। তাৰপিছত কৈছে শতকোটি জনমৰ মহাপাপছয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয় হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত পাপে খুচি হেন তাৰে। গতিকে ভগৱন্তৰ কথা সকলোৱে শুনিব নোৱাৰে। ইয়াত যদি কোনোবা নিমন্ত্ৰণ কৰিছে, কোনোবা পাপী মানুহজন আহিব, অকণমান দেৰি খুচমুচ কৰিব, বহিব, আৰু তাৰ কাণত বিন্ধা নিচিনা বিন্ধিলে তেওঁ লাহেকে উঠি গুচি যাব। বুজি পাইছেনে? সেইকাৰণে যিসকল ধৈৰ্য ধৰি কৃষ্ণ কথা শুনে নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে বুলি কৈছে। হেন জানি সাৱধানে শুনা হবে নৰ নাই ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। কৃষ্ণ কথা শ্ৰৱণত পৰে, আন ধৰ্ম আৰু কলিযুগত নাই বুলি কৈছে। তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান কোটি ভাগো নহি কৃষ্ণ কথাৰ সমান। ভগৱন্তৰ কথাৰ সমান, কৃষ্ণ কথাৰ সমান বোলে তপ জপ যজ্ঞ যিমান যি কৰিলক মানুহ, এবাৰ যদি আপুনি কৃষ্ণ বুলি হৃদয়ৰ পৰা কৈছে তেনেহলে 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত, এতিয়া আপুনি মই ইমান তপস্যা কৰিছো, যজ্ঞ কৰিছো, দান কৰিছো, কিন্তু আমি যদি হৃদয়ৰ পৰা যদি কৃষ্ণ নাম এবাৰ ক'ব পাৰো তেনেহলে কিমান পুণ্য হয় বুলি কৈছে, 16টা অশ্বমেধ যজ্ঞৰ ফল পায় বুলি কৈছে। সেইকাৰণে নামৰ মহিমা যেতিয়া গীতাত কৃষ্ণই অৰ্জুনক কৈছিলে, হে অৰ্জুন তুমি গোবিন্দ গোবিন্দ বুলি কবা, তোমাৰ 2 কোটি জনমৰ পাপ নাইকিয়া হ'ব। 2 কোটি জনমৰ। তাৰপিছত কৈছে হে অৰ্জুন তুমি গোপাল গোপাল বুলি কবা, তোমাৰ 3 কোটি জনমৰ পাপ নাইকিয়া হ'ব। তাৰপিছত কৈছে হে অৰ্জুন তুমি বাসুদেৱ বাসুদেৱ বুলি যদি ক'ব পাৰা দিনে ৰাতি, তেনেহলে তোমাৰ 4 কোটি জনমৰ পাপ নাইকিয়া হ'ব। তাৰপিছত কৈছে তুমি কেশৱ কেশৱ বুলি কবা, তেতিয়া 5 কোটি জনমৰ তোমাৰ পাপ নাইকিয়া হ'ব। সেইকাৰণে ভকতসকলে অহৰ্নিশে ভগৱন্তৰ নাম লয়। কৃষ্ণ হৰি গোপাল বোলে নামৰ মহিমা আছে। সেইকাৰণে নাম শব্দৰ অৰ্থটো ক'ৰ পৰা আহিছে? ভগৱন্ত 4খন হাতৰ পৰা 4টা অস্ত্ৰ হিচাপে আহিছে। ভগৱানৰ 4খন হাত আপোনালোক জানে, 4খন হাতেৰে 4টা ভগৱন্ত অস্ত্ৰ ধৰি আছে, হয়নে? কি কি? শংখ, চক্ৰ, গদা আৰু পদ্ম, হয়নে? ইয়ে শংখে গুৰু চক্ৰ দেৱ জানিবা নিশ্চয়, ভক্তে পদ্ম নামে গদা নাহিখে শংখ। এই 4টা বস্তু, গুৰু, দেৱ, নাম আৰু ভকত। এতিয়া শংখই হৈছে গুৰু, চক্ৰই হৈছে দেৱ, আৰু নাম হৈছে গদা। এতিয়া নাম যিমান লয়, নাম মানে গদা নহয় জানো? গদাৰে আপোনাক মৰিয়াই মৰিয়াই নাম মানে নমাই দিম। আপোনালোকৰ বা আমাৰ যদি অহংকাৰ আছে শৰীৰত, যিমান আপুনি মই নাম ল'ম
ঈশ্বৰৰ নাম লওঁতে গদাৰে আমাক মৰিয়াই ভগৱানে একেবাৰে অহংকাৰবিলাক শূন্য কৰিব। শূন্য কৰিলে তেওঁ একেবাৰে নামি যাব। সেইকাৰণে নাম মানে গদা। গতিকে শংখ চক্ৰ গদা পদ্মধাৰী ভগৱানৰ নাম লোৱাৰ মাত্ৰকে আমাৰ শৰীৰত থকা যিমান অহংকাৰবিলাক সকলো অহংকাৰ শূন্য হয় কৃষ্ণৰ সেৱক হ'ব পাৰে। গতিকে এই কাৰণে ইয়াত নামৰ মহিমা কওঁতে কৃষ্ণই কৈছে, হে অৰ্জুন, অনেক নামৰ মহিমা ভগৱানে ক'লে, কিন্তু কৃষ্ণ নামৰ মহিমাটো ভগৱানে নকলে। তেতিয়া অৰ্জুনৰ এটা সংশয় হ'ল যে প্ৰভু, তুমি ইমান নামৰ মহিমা ক'লা, কিন্তু কৃষ্ণ নামৰ মহিমা নকলা। কৃষ্ণ নামত পাপ চাপ দূৰ নহয় নেকি? তেতিয়া ভগৱানে কৈছে, হে অৰ্জুন, এই ৰাম গোবিন্দ বুলন্ত সখা শুনা স্বৰূপত নজানো ইটো কৃষ্ণ নাম মহিমাৰ। অৰ্জুনক কৈছে, কৃষ্ণ নামৰ মহিমা মই নিজেই নাজানো, তোমাক মই কি কম? এই ৰাম, ইটো কৃষ্ণ নামৰ মহিমাই আছে যত, সবে কহিবা কতাক নহিকে শকত। কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৈলো কৃষ্ণ নামৰ মহিমা। মনে মনে কৃষ্ণ বোলে যদি বাবে কত, তথাপি থাকো মই তাহাৰ লগত। কোনোবাই যদি মনে মনে কৃষ্ণ কৈছে আৰু কোনোবাই যদি উচ্চ কণ্ঠেৰেও কৃষ্ণ কৈছে, ভগৱানে কৈছে শংখ চক্ৰ গদা পদ্ম লৈ মই সেইজন ভকতৰ পিছে পিছে তাক ৰক্ষা কৰি থাকো বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত অকণমান পাঠভাগী আৰু আগবাঢ়ি যাবলৈ আমাৰ শ্ৰদ্ধাৰ বাপ জনলৈ সেৱা জনোৱা হৈছে। কৃষ্ণ।